নিতৌ গধূলি হলে এচি বাইদেউ ঘৰলে যাওঁ যাওঁ লাগিব পিছে নেযাওঁ মই নেযাওঁ তিনিআলিৰ চপৰ ৰঙা নীলা বটলবোৰ দেখি লওঁ লাগিব পিছে মই নলওঁ বয়সীয়া মানুহ হিচাপে বিহুগীত গাই বুলিতো ভাল নাপাব আই বাপসকলে তো পেডেল মাৰি মাৰি পাওঁ প্ৰথম জীৱনত মানে 2010 চনত পেডেল মাৰি মাৰি গীতটো তাত এষাৰ দিহানাম ভৰাই পেলাই সেই গীতটো পৰিৱেশন কৰিছিলোঁ তেতিয়া হঠাতে মনত আহিল বিপিন চাওদাঙৰ ৰহেদৰ গীতটো আপোনালোকে পাইছে চাগে মোবাইলত পাইছে নহয় জানো তো সেইটো গাই দিলোঁ গালোঁ মোৰ ভাৱনা নাই 2010 চনৰ পৰা গাই আছোঁ য'তে ত'তে গাইছোঁ 5জন ইউটিউবাৰে নি আছে কিন্তু ভাইৰেল মোক চিনি নাপায় দুদিনমান চাই কিন্তু তাত এনেকুৱা এটা পৰ্যায় পালেগৈ 16 ঘণ্টাত 25 লাখ 2.5 বিলিয়ন মানুহে গীতটো চালে ছাবস্ক্ৰাইব কৰিলে ইয়াৰ আঁৰত আছে আমাৰ এই শংকৰজ্যোতি কলিতা এখেতে মোক এইখিনি আগবঢ়াই নিলে তাৰপৰা আজি তেখেতে মোক বোলে হেৰি মই ক'লোঁ যে এই গীতটো গানবদ্ধ কৰিব পাৰি নেকি মোৰ কিন্তু এটকাও নাই দেই মই খালি গীতটো গাবহে বিচাৰিছোঁ তেখেতে ক'লে হ'ব বোলে মই গীতটো আপোনাৰ উলিয়াই দিম ৰিলিজ হোৱা নাই ৰেকৰ্ডিংটো হৈ গ'ল তাৰপিছত স্বাস্থ্য বেয়া হৈ গ'ল তাত 5 দিন থাকিলোঁ থাকি পেলাই গীতটো ৰেকৰ্ডিং হ'ল সোমবাৰ দিনাখন ঘৰলৈ আহিলোঁ এতিয়া মোৰ সন্মুখত শংকৰজ্যোতি কলিতা তেখেতে বহুত কাৰণে মোৰ কাৰণে কষ্ট কৰিছে আজি 9-10 মান বজাত আমি গুৱাহাটীলৈ যাম অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াই এটি সাক্ষাতৰ কাৰণে নিমন্ত্ৰণ জনাইছে আপোনালোকে আশীৰ্বাদ কৰিব সকলোৱে যাতে অনুষ্ঠানটি পাৰ কৰিব আহিব পাৰোঁ এতিয়া মই আপোনালোকৰ আগত কি গাম এতিয়া বাদ্যযন্ত্ৰৰ লগত গোৱাটো অভ্যাস নাই নিজে বাদ্যযন্ত্ৰ বজাবও নাজানো মাত্ৰ এটাই জানো চাইকেলৰ টিলিঙাটোহে বজাব জানো তাৰ বাহিৰে একো নাজানো দেই গতিকে আপোনালোকৰ হাত চাপৰিয়ে কাম কৰিব গতিকে আপোনালোকে হাত চাপৰি এটা ধৰি দিয়ক মই সেই যিটো গীত ভাইৰেল হৈছিলে ৰহেদৰ এইবাৰ মই ভকত হ'ম সেইটোকে মই গাবলৈ বিচাৰিছোঁ বৰগীত ভতিমা মা 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 শিকিছো ভালেকৈ বৰগীত ভতিমা মা মা শিকিছো ভালেকৈ এইবাৰ মই ভকত হ'ম ভাগৱতৰ ভকত মই ভকত হমেই হ'ম সঁচাকৈ ভকত হমেই হ'ম ধুতি এখন কিনি ল'ম পঞ্জাবী চিলাই ল'ম ডিঙিত গামোচা গাত চেলেং মেৰাই ল'ম সঁচাকৈ ভকত হমেই হ'ম বান্ধৈ বৰগীত ভতিমা মা মা শিকিছো ভালেকৈ 7 দিন 7 ৰাতি ভাগৱতত সোমাই দিলোঁ কিছু কথা বুজি পালোঁ নিজকে মই চিনি পালোঁ ভাত খালে নহ'ব ভাং খালে নহ'ব বাৰ্থডে ৰিচিপশ্যন এৰিব লাগিব নহ'লে অসমীয়া সংস্কৃতি জহন্নামে যাব নামখাৰ শিকি ল'লোঁ ঢোল তাল কিনি ল'লোঁ ফৰ্ম ভজন লৈ ল'লোঁ মায়ে মোক আশীৰ্বাদ দিলে এইটোহে আচল পথ এতিয়া তই ঢোল তাল বজাই দে নিতৌ গধূলি হ'লে এচি বাইদেউ ঘৰলে যাওঁ লাগিব পিছে নেযাওঁ মই নেযাওঁ তিনিআলিৰ চপৰ ৰঙা নীলা বটলবোৰ দেখি লওঁ লাগিব পিছে মই নলওঁ বান্ধৈ কিকনে ভাগানি ল'ম বান্ধৈ ভাগানি ল'ম বান্ধৈ নিতপুৱা গধূলি মই তাকে গাম সঁচাকৈ ভকত হমেই হ'ম বান্ধৈ বৰগীত
ভতিমা মা মা শিকিছো ভালকৈ মদ খাওঁ ভাং খাওঁ দাদাগিৰি ভাল পাওঁ সৰু সৰু কথাতে য'তে ত'তে গতা পাওঁ দিনত মই কাম নকৰোঁ মাছ কেঁকুৰা বিচাৰি ফুৰোঁ ৰাতি হ'লে ঘৰলৈ হৈ ৰাস্তা কাষত পৰি থাকোঁ বৰা ভাত ঢাকনত থাকে মায়ে সদায় গালি পাৰে তিনিটা ল'ৰা ছোৱালী বাপেক হ'লে হেৰ কুকুৰাই এইবোৰ বাদ দে বাদ দে বাদ দে ৰাজতে প্ৰেমেলাই কথাবোৰ কব লাগিব পিছে নকওঁ মই নকওঁ ৰঙালী ভোগালী বিহুত বইলাৰ গাহৰিবোৰ খাওঁ লাগিব পিছে নাখাওঁ মই নাখাওঁ চেঙে মাৰি গোটাই লওঁ ভেদাইলতা আনি লওঁ এশৈ বিধাকে গোটাই মই খামেই খাম সঁচাকৈ ভকত হমেই হম অ বান্ধৈ বান্ধৈ বৰগীত ভতিমা মা শিকিছো ভালকৈ IPL ভূতি তিনি পাতি একো নেৰো সদায় কিন্তু মই হাৰো পইচাৰ প্ৰয়োজন হ'লে মানুহজনী গহনাকে চুৰ কৰোঁ দিনত মই কাম নকৰোঁ মাছ কেঁকুৰা বিচাৰি ফুৰোঁ ৰাতি হ'লে ঘৰলৈ হৈ ৰাস্তা কাষত পৰি থাকোঁ বৰা ভাত ঢাকনত থাকে মায়ে সদায় গালি পাৰে তিনিটা ল'ৰা ছোৱালী বাপেক হ'লে হেৰ কোপাই সেইবোৰ বাদ দে অ বান্ধৈ বান্ধৈ বৰগীত ভতিমা মা শিকিছো ভালকৈ অ বান্ধৈ বৰগীত ভতিমা মা শিকিছো ভালকৈ